গাভৰুভেটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ আমগুৰিৰ পৰা মাজগাঁও সংযোগী যোনটো পথ, সেই পথটোৰ দুৰৱস্থা আপোনালোকে দেখি হতচকিত হ'ব যে আমাৰ গাঁৱৰ এই স্থানীয় যুৱ সংঘ ওলাই আহিবলগীয়া হৈছে ইয়াৰ বিষয়ে মাত মাতিবৰ কাৰণে। আমাৰ এই সন্দৰ্ভত আমাৰ এই বিধায়ক মহোদয়ক অৱগত কৰোৱা হৈছিলে যদিও ইয়াৰ স্থানীয় গাঁওবাসীয়ে কিন্তু আজিলৈকে ৰাস্তাটো কোনো ধৰণৰ বনোৱা আমি দেখিবলৈ পোৱা নাই। আৰু আমাৰ এই ভোটৰ লালসাত তেওঁলোকে আহি আমাৰ এই অঞ্চলটোত ভৰি দিলে নহ'ব। ইয়াৰ পাছৰ পৰ্যায়ত তেওঁলোকে কামবিলাক কৰিবলৈ আগবাঢ়ি আহিব লাগিব। আৰু তেওঁলোকে বিধায়ক মহোদয়ক আৰু এটা কথা ক'বলৈ অৱগত কৰাব বিচাৰিছোঁ যে তেওঁলোকৰ অকল AC ৰুমত বহি নাকত তেল দি শুই থাকিলে নহ'ব। আমাৰ এই গ্ৰাম্য অঞ্চলত যিবিলাক বসবাস কৰি আছে, ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীবিলাকে স্কুল কলেজলৈ অহা যোৱা কৰা যথেষ্টখিনি অসুবিধা হোৱা দেখা যায়। এই ৰাস্তাটোৰ যোনটো দুৰৱস্থা, যদি কাৰোবাৰ অসুখ বিসুখ হয় তেনেহ'লে এখন 108 যাবলৈ পৰাকৈ এই ৰাস্তাটোত সুবিধা নাই। তেওঁলোকক আমি দাবী জনাইছোঁ আমাৰ ছাত্ৰ মুক্তি কৃষক মুক্তি ফালৰ পৰা তেওঁলোকে অতি শীঘ্ৰে এই ৰাস্তাটোৰ মেৰামতি কৰক, অন্যথা ইয়াৰ বিৰুদ্ধে কিন্তু আমি দল সংগঠনবিলাকৰ লৈ আমাৰ স্থানীয় ৰাইজসকলক লগত লৈ আমি কিন্তু গণতান্ত্ৰিক পন্থাৰে ইয়াৰ বিৰুদ্ধে এক বৃহৎ আন্দোলনমুখী পৰিৱেশৰ সৃষ্টি হ'ব। আপোনালোক এইটো কথাই অৱগত কৰালোঁ। ধন্যবাদ। গাভৰুভেটি গ্ৰাম পঞ্চায়ত ৩ নম্বৰ ৱাৰ্ডৰ এইটো আমগুৰি মাজগাঁৱৰ ৰাস্তাৰ মানে ইমান অসুবিধা যে বহুত দিন ধৰি আমি ইয়াৰ পৰা লিখিত হিচাপৰ ওপৰত বহুতবাৰ দিছোঁ, পঞ্চায়তত দিছোঁ, বিধায়ক মহোদয়ক দিছোঁ, কিন্তু আজিলৈকে এই ৰাস্তাটো নোহোৱাত আমি অতি দুখিত। আমাৰ ইয়াৰ পৰা স্কুল যোৱা ল'ৰা ছোৱালীও যাবলৈ অসুবিধা। এইখন যিখন কলবটৰ ওপৰত আমি আছোঁ এতিয়া কেতিয়া ভাঙিম অৱস্থাত আছে। এইবিলাক এতিয়া আমাক কোনে চাব? আৰু বেমাৰ আজাৰ হ'লে ইয়াৰ পৰা কমচে কম 1.5 কিলোমিটাৰমান আমি বেমাৰী বুকি লৈ যাব লাগিব। কমচে কম এইবিলাক আমাৰ বিধায়ক মহোদয় চাই দিয়ক, সেইটো বুলিয়ে আমি অনুৰোধ জনাইছোঁ। গাভৰুভেটি গাঁও পঞ্চায়ত অন্তৰ্গত ৩ নং ৱাৰ্ডৰ আমগুৰি মাজগাঁও সংযোগী পথত আজি আমাৰ স্থানীয় মাজগাঁওবাসী ৰাইজৰ আৱেগ মৰ্মে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ফিলবাৰী আঞ্চলিক সমিতিৰ কেইবাগৰাকী কৰ্মকৰ্তাক আমাক আমন্ত্ৰণ জনাইছিলে, যিহতে আমি ইয়াত উপস্থিত হৈছোঁ। আৰু এই মাজগাঁও সংযোগী পথ আজিলৈকে নিৰ্মাণ হোৱা নাই আৰু ইয়াত জৰাজীৰ্ণ অৱস্থা। আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীবিলাকে স্কুল যাবলৈ বহুত অসুবিধা পাই আছে। লগতে আমি স্থানীয় বিধায়ক যিহেতু আমাৰ ৰূপেশ গোৱালা ডাঙৰীয়া, ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়াক আমি প্ৰাক্তনভাৱে আবেদন জনাইছোঁ, অতি শীঘ্ৰে এই মাজগাঁও পথটো নিৰ্মাণ কৰি দিয়ক। বিশেষকৈ গাভৰুভেটি ৩ নং ৱাৰ্ডৰ বিভিন্ন মানে আমাৰ ৰাস্তা পদূলিবোৰ আছে, যিহেতু মমৰা, পদুম পথাৰ ইত্যাদি কৰি সেই ৰাস্তাখিনি আজিলৈকে বনা নাই।